মৰাণত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড পজিটিভৰ সংখ্যা। মৰাণত আজি মুঠ 7 জনৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। বৰ্তমানলৈকে মৰাণত 1481 গৰাকীলৈ বৃদ্ধি পালে কোভিড পজিটিভৰ সংখ্যা। মৰাণত অধিক দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিডৰ গণসংক্ৰমণ। আজি মৰাণত ৰেপিড টেষ্ট চেণ্টাৰসমূহত মুঠ 7 জনৰ দেহত কোভিড পজিটিভ ধৰা পৰে। বৰ্তমানলৈকে মৰাণত কোভিডৰ সংখ্যা 1481 জনলৈ বৃদ্ধি পালে। ডিব্ৰুগড় জিলাৰ খোৱাং ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মৰাণ ৰেপিড টেষ্টিং চেণ্টাৰত ৰেপিড টেষ্টত 7 জনৰ দেহত কোভিড পজিটিভ ধৰা পৰে। কোভিড ৰোগীক উন্নত চিকিৎসাৰ বাবে মৰাণ লেঙেৰী আদৰ্শ চিকিৎসালয়, লেজাই স্বাস্থ্য কেন্দ্ৰ, নাৰদ কুমাৰ চিকিৎসালয়, ডিব্ৰুগড় খনিকৰ, ডিব্ৰুগড় ৰেলৱে হস্পিটেল আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। আনহাতে কিছু ৰোগীক চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি ঘৰলৈ হোম আইচোলেশ্যনত পঠোৱা হৈছে। আজিৰ দিনটোত আক্ৰান্ত হোৱা কোভিড ৰোগী হৈছে মৰাণ বিষ্ণুপুৰৰ প্ৰতিমা বৰা, কিলৈবাৰী নেপালী গাঁৱৰ পুষ্পধৰ চেত্ৰী, চেপন টি ষ্টেটৰ মীৰা চাওৰা, মীনাক্ষী চাওৰা, অনিতা চাওৰা, আমিৰ চাওৰা আৰু সমীৰ চাওৰা।